কৈছে কৈ পিনে মোৰ পৰা টকা উঠাইছে। মোৰ নহয়, মোৰ লগত আৰু বহুকেইটা মানুহ আছে ইয়াত আজি অহা নাই। তেহঁতে এতিয়া আহা যে হেৰি MD চাকিৰ হওক এটা মিডিয়েটৰ হওক তেহঁতে টকা দিব বুলি তেহঁতে আশ্বাস দি আছে যে টকাটো পাব বুলি। এইখন তেহঁতে কেছ দিয়া নাই, ইয়াত অহা নাই। আমাৰ লগতে মই গম পাইছোঁ তেহঁতে স্কেম কৰিছে, আমাৰ লগত দুৰ্নীতি কৰিছে, সেই টকা নিদিব আৰু। তাৰ ঘৰত গৈছোঁ, তাৰ হেৰিৰ লগত তাৰ কাজিন আছে যোনবা তাৰ হেৰি ডাঙৰ ভাইটো দুজন মানুহ চালৰ সকলোকে মই কথা কৈছোঁ। কিন্তু এটাই কথা তেহঁতে টকা দিম কিন্তু টকা নাই। শুধু MD চাকিৰ নহয়, ৰাজদীপ দেৱ নামৰ আৰু এটা আছে হেৰি মাইজদি থাকে, মাইজদি BSF কেম্পৰ আগত, সেইটো মিডিয়েটৰ আছে। আজি এজন মিডিয়েটৰ ধৰিছে আমাৰ হেৰি বদৰপুৰ পুলিচ ষ্টেচনৰ পৰা ধৰিছে, এইটো দুলীয়াজানৰ পৰা ধৰিছে। নামটো কি আছে? এইটো নাম আছে শাকিল আহমেদ বুলি। বদৰপুৰত কিমান টকা লৈছে? বদৰপুৰে সি ৰাজদীপৰ আণ্ডাৰত লৈছে নিয়াৰ এবাউট 3 to 3.5 CR হ'ব। আৰু চাকিৰ আমাৰ বদৰপুৰৰ পৰা 30 to 35 CR মানে উদ্যোগ হেৰি কৰিছে, কালেকশ্যন কৰিছে। 32 কৰোৰ, হয় 30 to 35 কৰোৰ, 30 কৰোৰৰ পৰা 35 কৰোৰ টকা বদৰপুৰৰ পৰা কালেকশ্যন কৰিছে। যোৱাকালি আমি আমাৰ বদৰপুৰ থানাৰ অন্তৰ্গত শাকিল আহমেদ নামৰ এজন ট্ৰেনিঙৰ লগত জড়িত থকা লোকক দুলীয়াজানৰ পৰা আটক কৰিবলৈ সক্ষম হৈছোঁ। বদৰপুৰ থানাৰ কেছ নম্বৰ 48/25 তেওঁৰ এগেইনষ্ট এটা কেছ ৰেজিষ্টাৰ হৈছিল আৰু তেওঁ বহুদিন ধৰি দুলীয়াজান থানাৰ অন্তৰ্গত অঞ্চলত আত্মগোপন কৰি আছিল। আমি বিশেষভাৱে গম পাই আমাৰ শ্ৰীভূমিৰ পৰা এটা পুলিচ টীম গৈ তাৰ দুলীয়াজান থানাৰ সহযোগত তেওঁক আটক কৰিবলৈ সক্ষম হয়। তেখেতক আজি অনা হৈছে আৰু তেখেতক আমি মহামান্য আদালতত প্ৰডিউচ কৰিম, তেওঁক ৰিমাণ্ড বিচাৰি। আৰু পৰৱৰ্তী তদন্তত আৰু এই সংকটত কোন জড়িত আছে আমি বিশেষ তথ্য দিবলৈ পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।